তোমালোকৰ শিক্ষাগুৰু পিতৃ মাতৃ চবৰে তোমালোকৰ পৰা আশা আছে তোমালোকে কিবা এটা ভাল কাম কৰিবা হয়নে গতিকে যেতিয়াই তুমি ভাবা যে মই পঢ়া শুনাৰ বাহিৰে বা নিজৰ গ'লটোৰ বাহিৰে বেলেগ কিবা কৰি আছো তেতিয়াতো তোমালোকে নিজৰ শিক্ষাগুৰু আৰু মাহঁতৰ মুখখন মনত পেলাবা কাৰণ তেওঁলোকে তোমালোকৰ ওপৰত ইমান আশা কৰি বহি আছে হয়নে যে তোমালোকে যদি চেষ্টা নকৰা তেওঁলোকে তোমালোকৰ ওপৰত ভৰসা কৰিয়ে ৰৈ আছে তোমালোক এদিন তোমালোক ডাঙৰ মানুহ হবা ভাল কাম কৰিবা খেলত কিবা মেডেল আনিবা পঢ়া শুনাৰ ক্ষেত্ৰত তোমালোকে এজন চাইণ্টিষ্ট হবা মহাকাশলৈ যাবা তোমালোকৰ মাজৰ পৰাই ওলাব তুমি যদি চোৱা আমাৰ ভাৰতৰ পৰা ওলোৱা বহুত ভাল ভাল শিক্ষাবিদ হওক বৈজ্ঞানিক হওক তোমালোক চাবা তেওঁলোক বহুত গাঁৱৰ পৰা আহিছে তেওঁলোকৰ এনেকুৱা বেকগ্ৰাউণ্ডৰ পৰা আহিছে আমি ভাবিবই নোৱাৰো যে কেনেকে সেইটোৰ জেগাৰ পৰা এইটো জেগা পালে এইকাৰণে পাইছে যে তেওঁলোকে চেষ্টা কৰিছে গতিকে ভাল লাগিছে নে বাইদেউ সোধকচোন চলে ইয়াত तो आपको एक बहुत अच्छा मौका मिला है गवर्नमेंट की तरफ से कि आप इस कैंपस में आ पाए हैं मेरे जैसे लोग तो पहले नहीं आए थे मैं तो IIT नहीं हूँ मैं पहली बार आई हूँ IIT गुवाहाटी आप लोग इतनी छोटी उम्र में IIT में आ पाए हो तो आपको भी यहाँ से कुछ ना कुछ सीख के जाना है आपको ये बहुत अच्छा ना कुछ सीख के जाना है सब लोग जब वापस जाएंगे यहाँ से तो एक ना एक चीज उन्होंने सीखी होनी चाहिए ठीक है कोई भी काम छोटा बड़ा नहीं होता आपका कुछ ना कुछ ड्रीम जरूर होना चाहिए राइट अभी आप लोग यहाँ पे आए हो एंजॉय करो फ्रेंडशिप करो नए नए दोस्त बनाओ लेकिन साथ में थोड़ा सा सोचो कि कल मुझे क्या करना है कल हम कहाँ जा रहे हैं कल वहाँ पे क्या सीखना है वहाँ से कुछ सीख के वापस आना है ठीक है सबके মই তোমাৰ হাই স্কুল কৰিছিলো কটন কলেজৰ গভৰ্ণমেণ্ট হাই ছেকেণ্ডেৰী স্কুল এখন অসমৰ প্ৰথম স্কুল আছিল 1834 তো তাৰ পৰা মই মেট্ৰিক পাছ কৰিলো তাৰ পাছত মেট্ৰিকত মই ফাৰ্ষ্ট ইয়েৰ কৰিছিলো মই তোমালোকক কৈ দিওঁ যাই তোমালোকে গম পোৱা কাৰণ এইটো শুনিলেও মই ক'ব নিবিচাৰিলেও মটিভেটেড হয় গতিকে মই কৈ দিওঁ তাৰপিছত কটন কলেজত পঢ়িলো ছায়েন্সত কটন কলেজৰ পাছত মই IIT গুৱাহাটীতে বিটেক কৰিলো তাৰ পাছত মই কানাডালৈ গ'লো PhD কৰিবৰ কাৰণে মাষ্টাৰ্ছ আৰু PhD চ' তাৰ পৰা ঘূৰি আহি এতিয়া মই ইয়াতে এজ এ এছিষ্টেণ্ট প্ৰফেচাৰ ডাটা চাইন্স এণ্ড AI বুলি কয় AI বহুতে শুনা পাইছা ChatGPT ইউজ কৰিছা কমাব পাৰিবা তোমালোকে পঢ়া টেবুলৰ ফ্ৰণ্টত তোমালোক চবতকে ডাঙৰ যিজন মানুহ তোমালোকে হ'ব বিচৰা কোনোবাই হয়তো কিবা কালামৰ নিচিনা হ'ব বিচাৰিছা হয় নাই কোনোবাই এজন প্ৰখ্যাত খেলুৱৈ বিৰাট কোহলিৰ নিচিনা হ'ব বিচাৰিছা যোনে হ'ব নিবিচাৰিছা তেওঁৰ এখন ফটো আনি পঢ়া টেবুলৰ ফ্ৰণ্টত থবা ঠিক আছে যেতিয়া থবা তেতিয়া পঢ়িবা তুমি দেখিবা নহয় যে মই যদি এতিয়া নপঢ়ো তেওঁৰ নিচিনা হ'ব নোৱাৰিম গম পাইছানে